মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তৃতীয় শ্ৰেণীৰ গণিতৰ শেষৰ যিটো মান নিৰূপণ পৰীক্ষা হ'ব, দ্বিতীয় সামগ্ৰিক মান নিৰূপণ, তাৰ কাৰণে মই তোমালোকৰ হৰণ পাঠটোৰ পৰা চানেকি পাঠটোলৈকে কিছুমান প্ৰশ্ন আৰ্হি প্ৰশ্ন হিচাপে যুগুত কৰিছোঁ। তোমালোকৰ পৰীক্ষাটোৰ বাবে হৰণ পাঠটোৰ পৰা চানেকি পাঠটোলৈ যিমানখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি তোমালোকে চাব লাগিব। লগতে এইখিনি প্ৰশ্ন মই আৰ্হি প্ৰশ্ন হিচাপে প্ৰস্তুত কৰিছোঁ। তোমালোকে লগতে এইখিনি প্ৰশ্নও চাই যাব পৰা। এতিয়া এই প্ৰশ্নখিনি চাওঁ। 30ৰ পৰা 5 সংখ্যাটো কিমানবাৰ বিয়োগ কৰিব পাৰি? এনেকুৱা প্ৰশ্ন হয়তো MCQ, এইখিনি মই MCQ হিচাপে প্ৰস্তুত কৰিছোঁ, যদিও MCQ হিচাপে নিদিয়ে, অন্য ধৰণৰ তোমালোকক এনেকুৱা প্ৰশ্ন সুধিব পাৰে। প্ৰথম প্ৰশ্নটো 30ৰ পৰা 5 সংখ্যাটো কিমানবাৰ বিয়োগ কৰিব পাৰি? ইয়াত দিয়া আছে 7, 6, 8। এতিয়া যদি এনেকৈ থাকে আমি কি কৰিম? এতিয়া বিয়োগ কৰাৰ কথা কৈছে। তোমালোকে বাৰে বাৰে বিয়োগ কৰা শিকিছিলা। 30ৰ পৰা 5 এনেকৈ বিয়োগ কৰা শিকিছিলা, কিন্তু আমি বিয়োগ কৰি নাযাওঁ। আমি কি কৰি দিম? হৰণ কৰি দিম। এতিয়া 30টোক আমি 5ৰে হৰণ কৰি দিম। 5 6 গুণ 30। আমি কিমান পালোঁ? 6। গতিকে উত্তৰটো কিমান হ'ব? 6। যদি তোমালোকে এনেকুৱা প্ৰশ্ন দিয়ে তোমালোকে হৰণ কৰি দিবা। পিছৰটো সুধিছে আমাৰ, তলৰ কোনটো এটা যুগ্ম সংখ্যা হয়? 411, 109, 204। যুগ্ম সংখ্যা হ'বলৈ হ'লে সংখ্যাটোৰ এককৰ ঘৰত 0, 2, 4, 6 আৰু 8 থাকিব লাগিব যুগ্ম সংখ্যা হ'বলৈ হ'লে। এতিয়া এই সংখ্যাবোৰ চাওঁ আমি। এককৰ ঘৰটো চাওঁ। ইয়াত আছে 1, 9, ইয়াত আছে 4। এতিয়া 1 আৰু 9 এইকেইটা অযুগ্ম সংখ্যা হয়। যদি একৰ ঘৰত 0, 2, 4, 6 বা 8 থাকে আমি ক'ম যুগ্ম সংখ্যা। 204 সংখ্যাটো একৰ ঘৰত 4 আছে, গতিকে এইটো হ'ব, এই গোটেই সংখ্যাটো এটা যুগ্ম সংখ্যা হ'ব। গতিকে গটো ইয়াত শুদ্ধ উত্তৰ। তাৰপিছতো সুধিছে 3 কিলোগ্ৰামত কিমান গ্ৰাম? 1 কিলোগ্ৰামত 1000 গ্ৰাম। গতিকে 3 কিলোগ্ৰামত কিমান গ্ৰাম হ'ব? 3000 গ্ৰাম হ'ব। 4 নম্বৰ প্ৰশ্নটো কৈছে 200 টকাৰ 20 পইচাক টকাত প্ৰকাশ কৰিলে হ'ব। 200 টকা 20 পইচা, গতিকে কোনটো হ'ব? এইটো হ'ব 200 টকা 20 পইচা। টকা আৰু পইচাৰ মাজত আমি দশমিকটো দিলেই হৈ যাব। 200.20 টকা। দশমিকৰ পাছত আমি এটা এটাকৈ সংখ্যাকৈ বহে, গতিকে এইটো শুদ্ধ হ'ব। তাৰপিছত সুধিছে আমাক, দিশ জুখিবলৈ তুমি তলৰ কোনটো একক ব্যৱহাৰ কৰিবা? গ্ৰাম, মিটাৰ, মিলিমিটাৰ। এতিয়া গ্ৰামটোৱে বস্তুৰ ওজন জোখে, তাৰপিছত মিলিলিটাৰটোৱে জুলীয়া বস্তু জোখে। লিটাৰ কৈছে, মিলিলিটাৰে জুলীয়া বস্তু জোখে। মিটাৰটোৱে আমি কি জুখিম? দিশ জুখিম। তাৰপিছত কৈছে আমাক 1 ঘণ্টা 45 মিনিটত কিমান মিনিট? এতিয়া এইটো ঘণ্টা আছে, ইয়াত আমি একককেইটা চাওঁ। এইটো ঘণ্টা আছে, এইটো মিনিট আছে। ঘণ্টা আৰু মিনিট আমি যোগ কৰি দিব নোৱাৰোঁ। 1 ঘণ্টা মানে হ'ব 60 মিনিট। 1 ঘণ্টা মানে 60 মিনিট। এতিয়া এই 45 মিনিটটো আমি যোগ কৰি দিম। যোগ কৰি দিলে কিমান হ'ব? 5, 4, 6, 10, 105 মিনিট। গতিকে শুদ্ধটো হ'ব এইটো। 7 নম্বৰ প্ৰশ্ন দিছে আমাক, তলৰ কোনটো ছবিত শুদ্ধকৈ 4 ভাগ কৰা আছে? আমি যদি এইটো ছবি চাওঁ, এইটো শুদ্ধকৈ ইয়াৰ আটাইকেইটা ভাগ সমান সমান নহয়। কোনোবাটো ভাগ সৰু হৈছে, কোনোবাটো ডাঙৰ হৈছে, গতিকে এইটো শুদ্ধকৈ 4 ভাগ কৰা নাই। এই ছবিটো চাওঁ আমি, ইয়াতো আটাইকেইটা ভাগ সমান সমান নহয়, গতিকে এইটো শুদ্ধকৈ 4 ভাগ কৰা নাই। এই ছবিটো চাওঁ আমি, শুদ্ধকৈ 4 ভাগ হৈছে, গতিকে গটো শুদ্ধ। ইয়াৰ আটাইকেইটা অংশ সমান, গোটেইকেইটা ভাগ সমান, গতিকে এইটো শুদ্ধকৈ 4 ভাগ কৰা হৈছে। তাৰপিছত দিছে আমাক 45, 41, 37, 33। ইয়াৰ পিছৰ সংখ্যাটো হ'ব, পিছৰ সংখ্যাটো কিমান হ'ব? আমাক পিছৰ সংখ্যাটো উলিয়াবলৈ কৈছে। আমি কি কৰিম? আমি ইয়াত দেখিছোঁ 45ৰ পিছত 41 হৈছে, মানে কি এই চানেকিটো কমি কমি গৈছে। কিমান কমি গৈছে আমি চাব লাগিব। আমি 45ৰ পৰা পিছৰটো বিয়োগ কৰি চাম। 45ৰ পৰা আমি 41 বিয়োগ কৰি চাম। 5ৰ 1 গ'ল, থাকিল 4। তাৰমানে এই চানেকিটো 4 4 কমি গৈছে। এতিয়া প্ৰথম সংখ্যাটো আছিলে 45, ইয়াত 45 পাতি লৈছোঁ। 45ৰ পৰা 4 কমিলে কিমান হৈ গ'ল? 41 হৈ গ'ল। 41ৰ পৰা আকৌ 4 কমিব। 41ৰ পৰা 4 কমিলে কিমান হ'ব লাগিছিলে আমাৰ? 37। আকৌ 37ৰ পৰা 4 কমিব। ইয়াৰ পৰা 4 কমিলে কিমান হ'ব আমাৰ? 33 হ'ব। এইটো 33 হৈছে। 33ৰ পৰা আকৌ 4 কমিব। 13 4 গ'ল, থাকিল 9, 29। গতিকে ইয়াৰ পিছত কিমান হৈ যাব? 29 হ'ব। গতিকে কোনটো শুদ্ধ? গ নম্বৰটো শুদ্ধ।
9 প্ৰশ্ন দিছে আধা মিটাৰৰ 4 গুণ তলৰ কোনটোৰ সমান হ'ব আধা মিটাৰৰ 4 গুণ অপশ্যন দিছে 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ এতিয়া আমি জানো যে আধা মিটাৰ 1 মিটাৰ মানে হ'ল 100 সেন্টিমিটাৰ আৰু আধা মিটাৰ মানে কিমান হ'ব তেতিয়াহ'লে 50 সেন্টিমিটাৰ হ'ব আধা মিটাৰ মানে হ'ব 50 সেন্টিমিটাৰ 4 গুণ তাৰমানে 50 সেন্টিমিটাৰ 4 গুণ আমি যদি ইয়াৰ 4টো পূৰণ কৰি দিওঁ গুণ মানে পূৰণ কিমান হৈ গ'ল 200 সেন্টিমিটাৰ 200 সেন্টিমিটাৰ মানে কিমান মিটাৰ 2 মিটাৰ যেহেতু 100 সেন্টিমিটাৰ 1 মিটাৰ হয় গতিকে 200 সেন্টিমিটাৰ কিমান মিটাৰ হ'ব 2 মিটাৰ হ'ব 200 সেন্টিমিটাৰ 2 মিটাৰ হ'ব গতিকে খ নম্বৰটো শুদ্ধ আধা মিটাৰৰ 4 গুণ 2 মিটাৰ তাৰ পিছৰ প্ৰশ্ন 12 ঘণ্টীয়া ঘড়ীত 6:45 AM হ'লে 24 ঘণ্টীয়া ঘড়ীত সময় হ'ব ইয়াত যিহেতু 12 ঘণ্টীয়া ঘড়ীত ইয়াত AM দেখাইছে মানে ৰাতিপুৱা সময়খিনি গতিকে 24 ঘণ্টীয়া ঘড়ীটো সময়টো একেই হ'ব 6:45 AM হ'ব গতিকে এইটোৱে শুদ্ধ হ'ব তাৰপিছত দিছে আমাক ৰীতাৰ জন্ম তাৰিখ 20/4/2018 এতিয়া এই 20টো হৈছে দিন 4টো হৈছে মাহ মানে 4 নম্বৰ মাহটো হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মাহৰ 2018 চনৰ এপ্ৰিল মাহৰ 20 তাৰিখ 2026 চনৰ 20 এপ্ৰিলত ৰীতাৰ বয়স হ'ব এতিয়া 2026 চনৰ 20 এপ্ৰিল কৈছে গতিকে আমি পাতি ল'ম ইয়াত 2026 চন 2026 চনৰ এপ্ৰিল মাহটো আমি 4 নম্বৰ মাহ আৰু কিমান তাৰিখ আছে 20 তাৰিখ জন্ম হৈছিলে 2018 চনত আকৌ এইটো 4 নম্বৰ এপ্ৰিল মাহেই হয় আৰু এইটো 20 নম্বৰ দিনত জন্ম হৈছিলে আমি যদি বিয়োগ কৰি দিওঁ এইখিনি শূন্য হৈ যাব এইখিনিও শূন্য হৈ যাব 16 আনকল থাকিল 8 তাৰমানে 2026 চনৰ 20 এপ্ৰিলৰ ৰীতাৰ বয়স কিমান হ'ব 8 বছৰ হ'ব 12 প্ৰশ্ন দিছে 24 হৰণ 6 সমান 4 24ক যদি আমি 6 হৰণ কৰোঁ ইয়াৰ কিমান হ'ব 4 হ'ব ইয়াত ভাজক হ'ল এতিয়া এই 24টোক কয় ভাজ্য 6টোক কয় ভাজক আৰু 4টোক কয় ভাগফল যিটো সংখ্যাই আমি হৰণ কৰিছোঁ সেইটোক কয় ভাজক কোনটো সংখ্যাই আমি হৰণ কৰিছোঁ 6ৰে গতিকে 6টো হ'ব ইয়াত ভাজক সন্ধিয়া 6 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈ কিমান সময় ইয়াত অপশ্যন দিয়া আছে 14 ঘণ্টা 10 ঘণ্টা আৰু 2 ঘণ্টা এতিয়া আমি যদি চাওঁ ঘড়ীটো আঁকি চাওঁ এইটো 6 12 7 8 9 10 11 1 2 3 4 5 আমি যদি 6 বজাৰ পৰা হিচাপ কৰোঁ 6 বজাৰ পৰা বুলি কৈছে ৰাতিপুৱা 8 বজালৈ সন্ধিয়া 6 বজাৰ পৰা এতিয়া সন্ধিয়া 6 বজাৰ পৰা আকৌ ৰাতিপুৱা 6 বজালৈ কিমান সময় হ'ব যদি আমি সন্ধিয়া 6 বজাৰ পৰা এই সম্পূৰ্ণ এপাক ঘূৰি ইয়ালৈ যাওঁ কিমান ঘণ্টা হৈ যাব 12 ঘণ্টা হৈ যাব এতিয়া ৰাতিপুৱা 6 বাজিলে ৰাতিপুৱা 6 বজালৈকে হৈ যাব 12 ঘণ্টা সন্ধিয়া 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে হৈ যাব 12 ঘণ্টা আকৌ ৰাতিপুৱা 8 বজালৈ গৈছে গতিকে 6 বজাৰ পৰা 8 বজালৈ কেই ঘণ্টা 6 পৰা 7লৈ 1 ঘণ্টা আৰু 7 পৰা 8লৈ 1 ঘণ্টা মানে 2 ঘণ্টা 12 লগত 2 যোগ কৰিলে কিমান হৈ যাব 14 ঘণ্টা হৈ যাব গতিকে সন্ধিয়া 6 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈ 14 ঘণ্টা তাৰপিছত সুধিছে আমাক তলৰ কোনটো ইংৰাজী আখৰ আইনাত চালে দেখিবলৈ একে লাগে এতিয়া ইয়াৰ শুদ্ধটো হ'ব এইটো হ'ব যদি এ আখৰটো আমি যদি আইনাত চাওঁ দেখিবলৈ এইটো এ নিচিনাই হ'ব যদি বি আখৰটো আমি আইনাত চাওঁ এখন যদি আইনা হয় বি আখৰটো আইনাত চালে এনেকুৱা হৈ যাব আৰু ডি আখৰটো যদি আমি আইনাত চাওঁ ডি আখৰটো আইনাত চালে এনেকুৱা হৈ যাব কিন্তু এ আখৰটো দেখিবলৈ আমাৰ একে লাগিব 250 গ্ৰাম কেইটা লগ লাগিলে 2 কিলোগ্ৰাম হ'ব 250 গ্ৰাম এতিয়া 2 কিলোগ্ৰাম 2 কিলোগ্ৰাম মানে হৈ গ'ল 2000 গ্ৰাম 250 গ্ৰাম কেইটা হ'লে 2 কিলোগ্ৰাম হ'ব আমি যদি 250 গ্ৰাম 1 কিলোগ্ৰাম হ'বলৈ 250 গ্ৰাম 4টা লাগে 1 কিলোগ্ৰাম হ'লে 250 গ্ৰাম 4টা লাগে গতিকে 2 কিলোগ্ৰাম হ'লে কেইটা লাগিব 4 দুগুণ 8টা তাৰপিছত সুধিছে তলৰ কোনটো এটা পেলিণ্ড্ৰম
সংখ্যা পেলিণ্ড্ৰম সংখ্যা মানে হৈছে সংখ্যাটোৰ বাওঁফালৰ পৰা সোঁফাললৈ পঢ়িলেও বা সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িলেও সংখ্যাটো একে হ'ব লাগিব এতিয়া এই 109টো যদি আমি বাওঁফালৰ পৰা সোঁফাললৈ পঢ়োঁ তেতিয়া কিমান হ'ব 109 হ'ব আকৌ যদি সোঁফালৰ পৰা বাওঁফাললৈ পঢ়োঁ এইটো সংখ্যাটো কিমান হ'ব 901 হৈ যাব সোঁফালৰ বাওঁফাললৈ পঢ়িলে আমি কিমান হ'ব 901 হৈ যাব এই সংখ্যাটো যদি আমি বাওঁফালৰ পৰা সোঁফাললৈ পঢ়োঁ এইটো 614 আকৌ যদি সোঁফালৰ বাওঁফাললৈ ওলোটাই পঢ়োঁ কিমান হ'ব 416 দুইটা সংখ্যা একেই হৈ নাই হোৱা ইয়াতো আমি চাওঁ 109 আৰু 901 দুটা বেলেগ সংখ্যা 614 আৰু 416 দুটা বেলেগ সংখ্যা এই সংখ্যাটো যদি চাওঁ আমি 717 আকৌ যদি সোঁফালৰ পৰা চাওঁ এইটো 717 ইয়াত দুইটা সংখ্যা একে হৈছে গতিকে এইটো সংখ্যা এটা পেলিণ্ড্ৰম সংখ্যা তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কি তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 কিন্তু এই 999 সংখ্যাটোৰ একৰ ঘৰত কিমান আছে 9 একৰ ঘৰত যদি 9 থাকে সংখ্যাটো অযুগ্ম সংখ্যা হয় তাৰ আগৰ সংখ্যাটো কিমান হ'ব 998 ইয়াৰ একৰ ঘৰত কিমান আছে 8 যদি এককৰ ঘৰত 0 2 4 6 আৰু 8 থাকে তেতিয়াহ'লে আমি সংখ্যাটোক যুগ্ম সংখ্যা বুলি কওঁ গতিকে 998 সংখ্যাটো হ'ল তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা গতিকে খটো ইয়াত শুদ্ধ 18 প্ৰশ্ন দিছে ইয়াত হৰণ খালী ঘৰ দিছে ইয়াত হৰণ 7 সমান 7 দিছে আমি জানো যে হৰণৰ বিপৰীতটো হৈছে পূৰণ গতিকে আমি এই 7টোৱে দুইটা পূৰণ কৰি দিম এই 7টোৱে পূৰণ কৰি দিম 7 গুণ কিমান হৈছে 49 গতিকে আমি ইয়াত কিমান পাতিম 49 মানে 49 ইয়াত খটো ইয়াত শুদ্ধ হ'ব শুদ্ধভাৱে দিশ জুখিবলৈ তলৰ কোনটো আমি ব্যৱহাৰ নকৰোঁ ইয়াত দিছে নকৰোঁ বুলি কৈছে এতিয়া চাওঁ আমি ফুট আৰু মিটাৰটো আমি শুদ্ধভাৱে দিশ জুখিব পাৰিম কিন্তু আঙুল যিটো আমি আঙুলিৰে জোখ লওঁ সেইটো আমি ব্যৱহাৰ নকৰোঁ এইটো শুদ্ধভাৱে জোখ ল'বৰ কাৰণে আমি ব্যৱহাৰ নকৰোঁ 12ৰ আধা 10তকৈ কিমান কম 12ৰ আধা যদি আমি কওঁ 12ৰ আধা কিমান হ'ব 12ৰ আধা হ'ব 6 12টো যদি সমানে দুভাগ কৰোঁ 6 হ'ব 10তকৈ কিমান কম বুলি কৈছে আমি 10ৰ পৰা আমি 6টো বিয়োগ কৰি দিম 10 6 থাকিল 4 12ৰ আধা 10তকৈ কিমান কম 4 কম গতিকে কটো ইয়াত শুদ্ধ তাৰ পিছৰ প্ৰশ্ন 1ৰ পৰা 10লৈকে মুঠ অযুগ্ম সংখ্যা কেইটা আছে 1ৰ পৰা 10লৈকে মুঠ অযুগ্ম সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ কৰিছে গতিকে 1ৰ পৰা আৰম্ভ হ'ব 1 3 5 7 আৰু 9 এইকেইটা হৈছে 1ৰ পৰা 10লৈকে থকা অযুগ্ম সংখ্যা ইয়াত কেইটা সংখ্যা হ'ল 1 2 3 4 5টা গতিকে গটো ইয়াত শুদ্ধ 1ৰ পৰা 10লৈকে মুঠ অযুগ্ম সংখ্যা কেইটা আছে 5টা আছে 4/1 মিটাৰত কিমান চেণ্টিমিটাৰ এতিয়া 1 মিটাৰ মানে হৈছে 100 চেণ্টিমিটাৰ 100 চেণ্টিমিটাৰ যদি সমানে 4 ভাগ কৰোঁ কিমান হ'ব 25 চেণ্টিমিটাৰকৈ হ'ব গতিকে 4/1 মিটাৰ মানে 25 চেণ্টিমিটাৰ হ'ব তলৰ কোনটোত 1 লিটাৰতকৈ কম পানী ধৰিব বাল্টি টেংকি ড্ৰপাৰ এতিয়া ড্ৰপাৰটোত 1 লিটাৰতকৈ কম পানী ধৰিব 1 কিলোগ্ৰাম চিৰাৰ দাম 60 টকা হ'লে 250 গ্ৰাম চিৰাৰ দাম হ'ব এতিয়া 1 কিলোগ্ৰামত 250 গ্ৰাম কেইটা থাকে আমি এইটো প্ৰথমতে জানিব লাগিব 1 কিলোগ্ৰামত 250 গ্ৰাম থাকে 4টা থাকে গতিকে এই 60টোক আমি 4ৰে হৰণ কৰি দিব লাগিব 60টোক আমি 4ৰে হৰণ কৰি দিম 4ৰে যদি হৰণ কৰোঁ আমি 4 গুণ 4 2 4 5 গুণ 20 অৰ্থাৎ 15 টকা হ'ব 1 কিলোগ্ৰাম চিৰাৰ দাম যদি 60 টকা হয় গতিকে 250 গ্ৰাম চিৰাৰ দাম কিমান টকা হ'ব 15 টকা গতিকে খটো ইয়াত শুদ্ধ ইংৰাজী এন আখৰটো আইনাত চালে কেনেকৈ দেখিব কোনটো অপশ্যন দিয়া আছে এন এইটো আখৰ যদি আমি এন আখৰটো আইনাত চাওঁ কোনটো শুদ্ধ হ'ব উত্তৰটো এইটো শুদ্ধ হ'ব গটো শুদ্ধ হ'ব এইটো ছবি নিচিনা দেখিব আইনাত চালে 500 গ্ৰাম আলুৰ দাম 10 টকা হ'লে 3 কিলোগ্ৰাম আলুৰ দাম কিমান টকা হ'ব এতিয়া 500 গ্ৰাম আলুৰ দাম 10 টকা গতিকে 1 কিলোগ্ৰাম আলুৰ দাম কিমান হ'ব আমি চাওঁ আমি জানো যে 500 গ্ৰাম দুটা লগ লাগিলে 1 কিলোগ্ৰাম হয় গতিকে 500 গ্ৰামৰ দাম 10 টকা গতিকে আৰু এটা 500 গ্ৰাম লগ লাগিলে
1 কিলোগ্ৰাম হৈ গ'ল 1 কিলোগ্ৰামৰ দাম কেই টকা হৈ গ'ল 20 টকা এতিয়া 3 কিলোগ্ৰামৰ দাম সুধিছে গতিকে 20ৰ লগত আমি 3টো পূৰণ কৰি দিম 60 টকা হ'ব গতিকে ইয়াৰ কটো শুদ্ধ যেহেতু 500 গ্ৰাম দুটা লগ লাগিলে 1 কিলোগ্ৰাম হয় গতিকে 500 গ্ৰাম এটাৰ দাম 10 টকা আৰু এটা 500 গ্ৰাম লগ লাগিলে এটো 10 টকা হৈ গ'ল মানে 1 কিলোগ্ৰাম হৈ গ'ল 1 কিলোগ্ৰামৰ দাম 20 টকা হৈ গ'ল গতিকে 3 কিলোগ্ৰামৰ কিমান হ'ব 20 তিনিটা যোগ কৰিলেও হ'ব তোমালোকে 20 তিনিটা যোগ কৰিলেও হ'ব বা পূৰণ কৰি দিলেও হ'ব কিমান টকা হ'ব 60 টকা 29 32 35 40 42 ইয়াত অমিলটো হ'ল ইয়াত কোনটো অমিল হৈছে আমাক সুধিছে প্ৰথমে আমি চাওঁ এই চানেকিটো কিমানকৈ বাঢ়ি গৈছে এইটো আমি দেখিছোঁ 29 32 35 এইটো বাঢ়ি গৈছে কিমানকৈ বাঢ়ি গৈছে আমি চাবলৈ হ'লে এই পিছৰটো আমি পাতি ল'ম প্ৰথমতে 32টো পাতি ল'লোঁ আগত কিমান আছিলে 29 আছিলে এইটো আমি বিয়োগ কৰি দিম 12 নগল থাকিল 3 অৰ্থাৎ এই চানেকিটো 3 তিনিকৈ বাঢ়ি গৈছে এতিয়া প্ৰথম সংখ্যাটো আছিলে 29 আমি এতিয়া 29 পাতি লৈছোঁ তাৰ লগত আমি 3 যোগ কৰিম কিমান হৈ গ'ল 32 এইটো 32 হৈ গ'ল আকৌ 3 যোগ কৰিম আমি 35 হৈ গ'ল এইটো 35 আকৌ 35ৰ লগত আমি আকৌ 3 যোগ কৰিম কিমান হ'ব লাগিছিলে 38 হ'ব লাগিছিলে 35ৰ লগত 3 যোগ কৰি কিমান হ'ব লাগিছিলে 38 কিন্তু ইয়াত আছে 40 গতিকে অমিল কোনটো এই 40টো আমাৰ অমিল পিছলৈ যদি চাওঁ আমি 38ৰ লগত আকৌ 3 যোগ কৰিলে কিমান হ'ব 38ৰ লগত যদি আকৌ আমি 3 যোগ কৰোঁ কিমান হ'ব 41 হ'ব গতিকে অমিল কোনটো এই 40টো অমিল তাৰপিছৰ প্ৰশ্ন এক অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হ'ল এক অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কিমান হ'ব 8 গতিকে খটো ইয়াৰ শুদ্ধ 24 ঘণ্টীয়া ঘড়ীত 20 বাজি 20 মিনিট বজাত লিখা থাকিলে 12 ঘণ্টীয়া ঘড়ীত কিমান সময় হ'ব এতিয়া 24 ঘণ্টীয়া ঘড়ীত লিখা আছে 20 বাজি 20 মিনিট তে 12 ঘণ্টীয়া ঘড়ীত কিমান হ'ব বুলি ক'লে আমি এই 20 ঘণ্টীয়া ঘড়ীটো যিমান সময় হ'ব তাৰ পৰা আমি 12 ঘণ্টাৰ বিয়োগ কৰি দিম 12 ঘণ্টা বিয়োগ কৰি দিলে 10 দুগুণ থাকিল 8 তাৰমানে 8 বাজি 20 বাজিব গতিকে এইটো শুদ্ধ হ'ব 24 ঘণ্টীয়া ঘড়ীটো যিমান সময় হ'ব আমি 12 ঘণ্টীয়া ঘড়ী পাবলৈ হ'লে 24 ঘণ্টীয়া ঘড়ী সময়ৰ পৰা আমি 12 ঘণ্টাতে আমি বিয়োগ কৰি দিম তাৰপিছত দিছে আমাক 8ৰ 9 গুণৰ লগত 28 যোগ কৰিলে কিমান হ'ব 8ৰ 9 গুণ এতিয়া গুণ মানে হৈছে পূৰণ আমি যদি 8ৰ লগত 9টো পূৰণ কৰোঁ কিমান হ'ব 72 তাৰ লগত আমাক কিমান যোগ কৰিব কৈছে 28 আমি 72ৰ লগত 28টো যোগ কৰিম 8 2 10 0 1 7 2 9 1 10 কিমান পালোঁ আমি 100 পালোঁ গতিকে 100টো শুদ্ধ 2 মিটাৰ দীঘল ফিটা এডালৰ পৰা 25 চেণ্টিমিটাৰ কাটি ৰাখিলে কিমান বাকী থাকিব এতিয়া 2 মিটাৰ বুলি কৈছে আমি জানো যে 1 মিটাৰ মানে কিমান চেণ্টিমিটাৰ 100 চেণ্টিমিটাৰ গতিকে 2 মিটাৰ মানে কিমান হ'ব 2 মিটাৰ মানে হৈ যাব 200 চেণ্টিমিটাৰ তাৰ পৰা কিমান কাটিলে বুলি কৈছে 25 চেণ্টিমিটাৰ কাটিলে মানে আমি বিয়োগ কৰি দিব লাগিব এই 200ৰ পৰা আমি 25টো বিয়োগ কৰি দিম কিমান থাকিলে 175 থাকিলে গতিকে 175 চেণ্টিমিটাৰ আমাৰ বাকী থাকিব গতিকে কটো ইয়াৰ শুদ্ধ এইটো এটা চানেকি ইয়াৰ খালী ঘৰত কি বহিব সুধিছে গতিকে ত্ৰিভুজটো উল্টাই দিছে এই বৃত্তটোৰ মাজত এটা গোল দিছে আকৌ ত্ৰিভুজটো হৈছে এতিয়া এই ছবিটোৱে একেই এই ছবিটোৱে একেই এইটোৰ পিছত কোনটো হৈছে ত্ৰিভুজটো উল্টা হৈছে গতিকে ইয়াত কোনটো হ'ব এই ত্ৰিভুজটো উল্টা হ'ব এই ছবিটো আকৌ ইয়াত হ'ব গতিকে কোনটো শুদ্ধ হ'ব গটো অধিবৰ্ষ হোৱা বছৰটোৰ ফেব্ৰুৱাৰী মাহত মুঠ কিমান দিন থাকে অধিবৰ্ষ হোৱা বছৰটোত সাধাৰণতে ফেব্ৰুৱাৰী মাহত 28 দিন থাকে কিন্তু অধিবৰ্ষ যেতিয়া হয় বা লিপ ইয়েৰ যেতিয়া হয় অধিবৰ্ষ বা লিপ ইয়েৰ যেতিয়া হয় ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে এদিন বাঢ়ি যায় সেইটো হ'ল 29 দিন তোমাৰ ওচৰত 20 টকীয়া নোট 5টা 20 টকীয়া নোট 5টা 20 টকীয়া নোট 5টা হ'লে কিমান হ'ব 20ৰ লগত আমি 5টো পূৰণ কৰিলে কিমান হ'ব 100 টকা হ'ব 20 টকীয়া নোট 5টা 5 টকীয়া মুদ্ৰা 8টা 5 টকীয়া মুদ্ৰা যদি 8টা থাকে 5 7 গুণ কিমান হ'ব 40 টকা হ'ব 2 টকীয়া মুদ্ৰা 9টা 2 টকীয়া মুদ্ৰা 9টা 2 9 গুণ কিমান হ'ব 18 টকা মুঠ কিমান টকা হ'ব মুঠ বুলি ক'লে আমি যোগ কৰি দিম সব 8 4 5 1 কিমান টকা হ'ব
58 টকা গতিকে গটো ইয়াত শুদ্ধ এইটো এটা চানেকি 75 70 65 ইয়াত খালী ঘৰত কিমান বহিব এতিয়া আমি ইয়াত দেখিছোঁ যে কি এইটো চানেকিটো কমি গৈছে 75 পিছত 70 হৈছে তাৰপিছত 65 হৈছে কিমান কমিছে আমি চাই ল'ম 75 পৰা ডাঙৰটো পাতি লৈছোঁ তাৰপিছত পিছৰ দৈ পাতি লৈছোঁ বিয়োগ কৰি দিম কিমান থাকিলে 5 মানে এই চানেকিটো 5-5কৈ কমি গৈছে আমি প্ৰথম সংখ্যাটো এইটো 75 70 65 75 পৰা 5 বিয়োগ কৰিছোঁ আমি কিমান হৈছে 5 বজাত থাকিল 0 70 হৈ গ'ল 70 পৰা আকৌ 5 বিয়োগ কৰিছোঁ 10 বজাত থাকিল 5 6 কিমান হ'ল এই 65 হৈ গ'ল গতিকে 65টো বাতি লৈছোঁ আকৌ 5 বিয়োগ কৰি দিম 60 গতিকে কোনটো শুদ্ধ হ'ব গটো 12টা বগৰীৰ 4ভাগৰ 1 অংশ কিমানৰ সমান 12টা বগৰী আছে 12টা বগৰী সমানে 4 ভাগ কৰি এভাগ ল'ব লাগে তেতিয়া আমি কি কৰিম এই 12টোক আমি 4ৰে আমি হৰণ কৰি দিম 4 3 গুণ 12 তাৰমানে 12টা বগৰী আমি 4 ভাগ কৰি যদি আমি এভাগ লওঁ কেইটাকে পাম আমি 3টাকে পাম গতিকে 12টা বগৰীৰ 4ভাগৰ 1 অংশ কিমান 3 তলৰ কোনযোৰ সংখ্যাৰ হৰণফল 10 আৰু যোগফল 55 এতিয়া ইয়াত দুটা সংখ্যা দিছে এইবোৰ হ'ল হৰণ এযোৰ সংখ্যা কোন দুটা সংখ্যাৰ হৰণফল 10 এতিয়া আমি যদি চাওঁ এই 20টোক যদি আমি 2য়ে হৰণ কৰোঁ 2 × 2 = 20 হৰণফলটো কিমান হৈ গ'ল 10 হৈ গ'ল আকৌ যদি যোগ কৰি চাওঁ 20ৰ লগত 2 যোগ কৰিলে কিমান হৈ যাব 22 হৈ যাব আমাক কিমান হ'বলৈ কৈছে যোগফলটো 55 হ'ব লাগে কৈছে 55 নাই হোৱা এই 100ক 10ৰে হৰণ কৰিলে আমি 10 পাম কিন্তু 100 আৰু 10 যোগ কৰিলে কিমান পাম আমি যোগফলটো 110 হ'ব এতিয়া আমি এইটো চাওঁ 50 আৰু 5 50ক যদি আমি 5ৰে হৰণ কৰোঁ 5 × 2 = 50 হ'ব হৰণফলটো কিমান পালোঁ আমি 10 এইটো হৰণফলটো 10 পাইছোঁ আকৌ যোগফল 50ৰ লগত যদি আমি 5 যোগ কৰোঁ কিমান হ'ব 55 গতিকে কোনটো শুদ্ধ হ'ব এই গটো শুদ্ধ 2024 চনৰ মাৰ্চ মাহৰ প্ৰথম বুধবাৰটো 1 তাৰিখ হ'লে দ্বিতীয় বুধবাৰটো কিমান তাৰিখত হ'ব এতিয়া আমি জানো যে এসপ্তাহ মানে হৈছে 7 দিন এতিয়া প্ৰথম বুধবাৰটো যদি 1 তাৰিখে হয় পিছৰ বুধবাৰটো আৰু 7 দিন বাঢ়ি যাব গতিকে প্ৰথমটো যদি আমি 1 তাৰিখে হয় পিছৰটো আকৌ 7 দিন বাঢ়ি যাব একে হাতে 8 কিমান তাৰিখত হ'ব 8 তাৰিখে হ'ব 24 চনৰ মাৰ্চ মাহৰ প্ৰথম বুধবাৰটো যদি 1 তাৰিখে হয় দ্বিতীয় বুধবাৰটো কিমান তাৰিখে হ'ব 8 তাৰিখে হ'ব যদি তোমালোকক কয় তৃতীয় বুধবাৰ যদি ক'লেহেঁতেন দ্বিতীয় ঠাইত যদি তৃতীয় দিলেহেঁতেন আমি কিমান কৰিব লাগিব 1ৰ লগত তৃতীয়টো হ'লে আৰু 14 দিন বাঢ়িব এই 15 হৈ যাব যদি ইয়াত তৃতীয় ক'লেহেঁতেন তেতিয়া কিমান তাৰিখ আমি হ'লহেঁতেন 15 তাৰিখত হ'লহেঁতেন বুলি আমি লিখিব লাগিলেহেঁতেন তাৰপিছৰ প্ৰশ্ন তলৰ কোনটো ছবি দুভাগৰ 1 অংশত ৰং কৰা আছে এতিয়া আমি যদি চাওঁ ইয়াত 4 ভাগ কৰি এভাগত ৰং কৰা আছে ইয়াতো দেখিছোঁ আমি 4 ভাগ কৰি এভাগ দুভাগ 3 ভাগ 4 ভাগ 4 ভাগ কৰি এভাগত ৰং কৰা আছে ইয়াত চাওঁ আমি এভাগ দুভাগ 3 ভাগ 4 ভাগ কৰি দুভাগত ৰং কৰা আছে তাৰমানে এইটোৱেই হৈছে দুভাগ কৰি এভাগত ৰং কৰা হৈছে এতিয়া 4 ভাগৰ 2 আৰু 2 ভাগৰ 1টো সমান আমি যদি চাওঁ ইয়াত যদি 4টা ভাগ ইয়াত 4টা ভাগ যদি ইয়াত ছবিটোৰ ৰংটো বেলেগ অংশত কৈছে ৰংটো যদি এনেকৈ দিলেহেঁতেন 1 2 এইটো 3 এইটো 4 এই 4টা ভাগ এইটো 4টা ভাগ এই 4টা ভাগত যদি এনেকৈ ৰং কৰিলেহেঁতেন এতিয়া দেখিলোঁ আমি কি ইয়াত চাইছোঁ আকৌ 1 2 3 4 এই 4 ভাগ এই ছবিটোকে মই ইয়াত আঁকিছোঁ আকৌ 4 ভাগ কৰি ইয়াত দুভাগত ৰং দি দিলে ইয়াত দেখিছোঁ দুভাগৰ 1ত মানে ৰং দিয়া আছে মানে দুভাগৰ 1 মানে আধা অংশত গতিকে এইটো আমাৰ শুদ্ধ 2 টকা 45 পইচাৰ লগত 4 টকা 55 পইচা যোগ কৰিলে মুঠ কিমান টকা হ'ব এতিয়া 2 টকা 45 পইচা 2.45 লিখি লওঁ আকৌ 4 টকা 55 পইচা 4 টকা 55 পইচা আমি যোগ কৰি দিম 5 5 10 0 1 4 5 9 1 10 0 1 4 2 6 1 7 এইটো কিমান টকা হৈ গ'ল 7 টকা গতিকে গটো ইয়াত শুদ্ধ খালী ঠাই পূৰ কৰা এতিয়া দুটা সংখ্যা হৰণ কৰি হৰণফলটো 8 হ'ব লাগে বুলি কৈছে এটা সংখ্যা মই পাতি দিছোঁ 16
16 সংখ্যাটোক আমি 2 হৰণ কৰিলে 8 হ'ব তেনেকৈ 24 সংখ্যাটোক আমি 3 হৰণ কৰিলে হৰণফলটো আমি 8 পাম 32 সংখ্যাটোক যদি আমি 4 হৰণ কৰোঁ তেতিয়া 8 পাম আকৌ 80 সংখ্যাটোক যদি আমি 10 হৰণ কৰোঁ তেতিয়াও আমি হৰণফল 8 পাম ক অংশৰ লগত খ অংশ মিলোৱা 2 ঘণ্টা এইখিনি আমাক ক অংশ দিছে খ অংশ এইখিনি দিছে 2 ঘণ্টাৰ লগত কিমান 2 ঘণ্টাটো কিমান হ'ব 2 ঘণ্টাৰ সময় 120 মিনিট হ'ব তাৰমানে 60 মিনিটে 1 ঘণ্টা গতিকে 2 ঘণ্টা সমান 120 মিনিট 4টা 500 গ্ৰাম 4টা 500 গ্ৰামৰ লগে লগে কিমান হ'ব 2000 গ্ৰাম হ'ব বা 2 কিলোগ্ৰাম লিখিলেও হ'ব 4টা 500 গ্ৰাম হ'ব দিলে আমি কিমান হ'ব 2 কিলোগ্ৰাম হৈ যাব 3 লিটাৰ 1 লিটাৰত 1000 মিলিলিটাৰ গতিকে 3 লিটাৰত কিমান হ'ব 3000 গতিকে এইটো আমি ক'ত মিলাব লাগিব ইয়াত 1 ঘণ্টা 10 মিনিট 1 ঘণ্টাত 60 মিনিট 60 লগত আমি 10 যোগ কৰিলে কিমান হ'ব 70 হ'ব গতিকে এইটো আমি ইয়াত মিলাব লাগিব 2 কিলোগ্ৰাম মানে হ'ল 2000 গ্ৰাম এইটো ইয়াত মিলিব দুভাগৰ 1 মিটাৰ দুভাগৰ 1 মিটাৰ মানে হ'ল আধা মিটাৰ মানে হ'ল 50 চেণ্টিমিটাৰ 1 মিটাৰত 100 চেণ্টিমিটাৰ গতিকে আধা মিটাৰত কিমান চেণ্টিমিটাৰ হ'ব 50 চেণ্টিমিটাৰ তলৰ চানেকিবোৰ পূৰ কৰা এতিয়া এইটো চানেকি দেখিছোঁ আমি 45 55 65 ইয়াত আমি কি দেখিছোঁ ইয়াৰ প্ৰথমে আমি একৰ ঘৰটো চাওঁ ইয়াত আছে 5 ইয়াতো 5 আছে ইয়াতো 5 আছে গতিকে আমি ইয়াত কি দিম 5 পাতি লৈছোঁ ইয়াতো একৰ ঘৰ আমি 5 পাতি লৈছোঁ ইয়াত চাওঁ আমি 4 5 6 হৈছে 4 5 6 গতিকে ইয়াত কিমান হ'ব 7 হ'ব আৰু ইয়াত কিমান হ'ব 8 নহ'লে তোমালোকে এনেকৈ ধৰিব পাৰা এইটো 10 10কৈ বাঢ়ি গৈছে 45ৰ লগত 10 যোগ কৰি 55 হ'ব 55ৰ লগত 10 যোগ কৰি 65 হ'ব 65ৰ লগত 10 যোগ কৰি 75 হ'ব 75ৰ লগত 10 যোগ কৰি কিমান হ'ব 85 হ'ব এইটো চাওঁ আমি 70 74 78 এতিয়া এই চানেকিটো বাঢ়ি গৈছে কিমানকৈ বাঢ়ি গৈছে আমি চাবলৈ গ'লে কিমানকৈ বাঢ়ি গৈছে চাবলৈ গ'লে আমি এই পিছৰ ডাঙৰটোৰ পৰা আমি সৰুটো বিয়োগ কৰি চাম 74 আছিলে তাৰ পৰা আমি 70টো বিয়োগ কৰি চালোঁ কিমান থাকিলে 4 এই চানেকিটো 4 4কৈ বাঢ়ি গৈছে তাৰমানে 70ৰ লগত 4টো যোগ হৈ কিমান হৈছে 74 হৈছে আকৌ 4 যোগ হৈছে কিমান হৈছে 78 হৈছে 78ৰ লগত আকৌ 4 যোগ কৰিলে কিমান হ'ব 82 হ'ব গতিকে ইয়াত কিমান হ'ব 82 আকৌ 4 যোগ হ'ব 86 গতিকে এইটো কিমান হ'ব 86 তেনেকৈ এইটো চাওঁ 180 60 যদি মই 100টোৰ পৰা 80টো বিয়োগ কৰোঁ তেতিয়া 20 পাম তাৰমানে 20 20কৈ কমি গৈছে ইয়াত হ'ল 100 ইয়াত 80 ইয়াত 60 60ৰ পৰা আমি যদি 20 বিয়োগ কৰোঁ ইয়াত কিমান হ'ব 40 হ'ব আকৌ 20 বিয়োগ কৰিলে ইয়াত 20 হ'ব 40ৰ পৰা 20 বিয়োগ কৰিলে ইয়াত কিমান হ'ব 20 হ'ব বাৰে বাৰে কৰা বিয়োগৰ সহায়ত হৰণ কৰা এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা তলৰ আখৰবোৰ আইনাত চালে দেখিব কেনেকুৱা আঁকা এতিয়া ই আখৰটো যদি আমি আইনাত চাওঁ এইটো মই আঁকি দেখাইছোঁ ই আখৰটো আইনাত চালে দেখিবলৈ এনেকুৱা হ'ব এই আখৰটো যদি আমি আইনাত চাওঁ দেখিবলৈ একে লাগিব টি আখৰৰ আইনাত চালেও দেখিবলৈ একে লাগিব যদি এফ আখৰটো আইনাত চাওঁ দেখিবলৈ এনেকুৱা হ'ব চি আখৰটো আইনাত চালে দেখিবলৈ এনেকুৱা উল্টা হৈ যাব তলৰ চানেকিবোৰ পূৰ কৰা 414 424 434 এতিয়া আমি সংখ্যাখিনি ভালদৰে চাব লাগিব এতিয়া আমি দেখিছোঁ প্ৰথম 17 ঘৰটো ইয়াত চবতে 4 আছে গতিকে আমি চবতে ইয়াত 4 পাতি লওঁ ইয়াতো 4 পাতি লওঁ আৰু ইয়াতো 4 পাতি লওঁ তাৰপিছত আমি একৰ ঘৰটো চাওঁ ইয়াতো 4 আছে ইয়াতো 4 আছে ইয়াতো 4 আছে গতিকে একৰ ঘৰটো আমি 4 পাতোঁ ইয়াতো 4 পাতোঁ আৰু ইয়াতো 4 পাতোঁ আমি এতিয়া দশকৰ ঘৰটো চাওঁ দশকৰ ঘৰত কিমান আছে 1 ইয়াত 2 ইয়াত 3 গতিকে আমি ইয়াত কিমান পাতিম 4 পাতিম ইয়াত 5 পাতিম ইয়াত 6 পাতিম গতিকে 414 424 434 444 454 464 তাৰমানে এই চানেকিটো 10 10কৈ বাঢ়ি গৈছে তাৰপিছত চাওঁ আমি 987 876 765 এতিয়া চাওঁ ইয়াত সংখ্যাবোৰ চাওঁ 9 8 7 তাৰপিছত 9টো বাদ দিছে বাদ দি পিনি 8ৰ পৰা আৰম্ভ কৰিছে 8 8 7 6 আকৌ ইয়াত 8টো বাদ দিছে পিছতো আমি 8টো বাদ দিছে 7ৰ পৰা আৰম্ভ কৰিছে 7 6 5 তাৰমানে এই সংখ্যাখিনি কমি কমি গৈ আছে এতিয়া আমি 7টো বাদ দিব লাগিব আমি 6ৰ পৰা আৰম্ভ কৰিম 6 5 4 আকৌ আমি 6টো বাদ দি আমি 5ৰ পৰা আৰম্ভ কৰিম 5 4 3 543 এতিয়া আকৌ 5টো বাদ দি 4ৰ পৰা আৰম্ভ কৰিম 4 3 2 432 তাৰ পিছৰ প্ৰশ্ন
439, 539, 639 ইয়াত চাওঁ আমি একক আৰু দশকৰ একৰ ঘৰত 9 আছে ইয়াত একৰ ঘৰত 9 ইয়াত একৰ ঘৰত 9 গতিকে আমি একৰ ঘৰত 9 পাতি লৈছোঁ আমি দশকৰ ঘৰটো চাওঁ ইয়াতো 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে গতিকে আমি ইয়াত 3 পাতি লৈছোঁ চবতে এতিয়া অকল আমি চাব লাগে 17 ঘৰটো 17 ঘৰ ইয়াত 4 আছে তাৰপিছত 5 আছে তাৰমানে 1 বাঢ়ি গৈছে 4 আছে তেতিয়া 5 আছে তাৰমানে 100 17 ঘৰটো বাঢ়ি যোৱা মানে 100 বাঢ়ি গৈছে 4 5 6 গতিকে আমি ইয়াত পাতিম 7 8 9 তাৰপিছত চাওঁ আমি 105 110 115 এইটো 5 5কৈ বাঢ়ি গৈছে 105 105ৰ লগত 5 যোগ হৈ 110 হৈছে আকৌ 5 যোগ হৈ 115 হৈছে তাৰপিছত হৈ যাব 120 125 আৰু 130 220 240 260 এইটো 20 20কৈ বাঢ়ি গৈছে গতিকে 260 পিছত 20 যোগ কৰিলে কিমান হ'ব 280 হ'ব আকৌ 20 যোগ কৰিলে কিমান হৈ যাব 300 হ'ব যদি আকৌ যদি যোগ 320 হৈ যাব 2026 চনৰ জানুৱাৰী মাৰ্চ আৰু এপ্ৰিল মাহত মুঠ কিমান দিন আছে তিনিটা মাহত আমি যোগ কৰিবলৈ কৈছে জানুৱাৰী মাহত কিমান দিন আছে 31 দিন আমি জানো যেনেকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহটোত আকৌ 31 দিন আকৌ এপ্ৰিল মাহত কিমান দিন 30 দিন আমি যোগ কৰিম একে 2 9 92 দিন আছে এনেকুৱা প্ৰশ্ন তোমালোকক হয়তো দিব পাৰে তাৰপিছৰ প্ৰশ্ন তুমি 7:10 বজাত শিৱসাগৰৰ পৰা ৰেলেৰে যাত্ৰা কৰি 2 ঘণ্টা 30 মিনিটৰ পাছত ডিব্ৰুগড় পালা তুমি কিমান সময়ত ডিব্ৰুগড় পালা এতিয়া 7:10 মিনিটত যাত্ৰা আৰম্ভ কৰিছে গতিকে আমি পাতিছোঁ 7:10 2 ঘণ্টা 30 মিনিট যাত্ৰা আৰম্ভ কৰিছে গতিকে আমি এনেকৈ পাতিছোঁ 2 ঘণ্টা 30 মিনিট আমি যোগ কৰি দিছোঁ একেদিনে 4 7 2 9 কিমান বজাত আমি ডিব্ৰুগড় পাইছোঁ 9:40 মিনিটত ডিব্ৰুগড় পাম